এইটো অসমৰ এজন প্ৰখ্যাত কাৰ্টুনিষ্টে আঁকিছে। কাৰ্টুনিষ্টজনে দেখুৱাইছে যে আমাৰ মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ঘূৰি ফুৰিছে আৰু মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ঘূৰি ফুৰিবৰ কাৰণে যি টকা আহিছে সেই টকা আহিছে কেৱল ঋণৰ পৰা, ঋণ ধাৰ লোন। সেই ঋণৰ বোজাত মৰিছে অসমৰ সাধাৰণ জনতা, তলত চেপেটা খাই বহি আছে, শুই পৰিছে অসমৰ জনতা। অসমৰ জনতাৰ আজি অৱস্থা কাহিল। আৰু এই যিটো দৰ্শন, এই দৰ্শনটো চাৰ্বাকৰ দৰ্শন, আপোনালোকে সকলোৱে জানে। চাৰ্বাকে কৈছিল, কি কৈছিল চাৰ্বাকে? কৈছে ঘিউ মৌ খাবলৈ নেৰিবা, দৰকাৰ হ'লে ঋণ লৈ হ'লেও ঘিউ মৌ খাই থাকিবা, তেনেকৈ জীৱন সুখী কৰিবা। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰ্বাকে কিয় সেই দৰ্শন আজি ফ'ল' কৰিছে? আজি অসমৰ বিজেপি চৰকাৰখনে যি দৰ্শন ফ'ল' কৰিছে, এই দৰ্শনৰ নাম চাৰ্বাক দৰ্শন। চাৰ্বাকে কৈছিল যাৱত জীৱেত সুখং জীৱেত ঋণং কীৰ্তা ঘৃতং পিবেত। আজি অসমৰ মুখ্যমন্ত্ৰী অনবৰতে আমি হেলিকপ্টাৰত ঘূৰি ফুৰা দেখিছোঁ। চৰকাৰখনৰ একমাত্ৰ পৰিচয় এতিয়া হেলিকপ্টাৰত গৈ দুখনমান মিটিং কৰা আৰু কেইটামান চৌবাজি কৰা। তাৰ বাহিৰে ৰাজ্যখনৰ উন্নয়ন সম্পূৰ্ণৰূপে স্তব্ধ। আজি কৰ্মচাৰীসকলক দৰমহা দিবলৈ চৰকাৰৰ ধনৰ অভাৱ ঘটিছে, যাৰ কাৰণত প্ৰত্যেক দিনাই এই চৰকাৰে ঋণ গ্ৰহণ কৰিবলগীয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত কিমান ঋণ গ্ৰহণ কৰিছে? মাত্ৰ ছমাহত 11,000 কোটি টকাৰ ঋণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰিছে। 11,000 কোটি টকা নতুন বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বত গ্ৰহণ কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হৈ থাকোঁতে, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতে মুঠ ঋণ লৈছে 51,000 কোটি টকা। এই দুইখন চৰকাৰে লগ লাগি মুঠ কিমান ঋণ লৈছে? 62,000 কোটি টকা। 62,000 কোটি টকা। অসমৰ বিজেপি চৰকাৰ অহাৰ আগলৈকে সৰ্বকালৰ সমূহীয়া ঋণৰ পৰিমাণ আছিলে 41,000 কোটি টকা। অসমৰ গোটেই চৰকাৰবিলাকে স্বাধীনতাৰ সময়ৰ পৰা এতিয়ালৈকে লোৱা ঋণৰ পৰিমাণ আছিলে 41,000 কোটি টকা। আৰু বিজেপিয়ে মাত্ৰ 5টা বছৰ আৰু 6 মাহৰ ভিতৰত 62,000 কোটি টকাৰ ঋণ ল'লে। গতিকে এইখন চৰকাৰ হ'ল চাৰ্বাক দৰ্শনৰ মতে চলি থকা চৰকাৰ। মন্ত্ৰীবিলাকে লাহ বিলাসত কটাব, মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত ঘূৰিব আৰু চাৰ্টাৰ্ড ফ্লাইটত ঘূৰিব। আনকি নাগপুৰলৈ যাবৰ কাৰণেও চাৰ্টাৰ্ড ফ্লাইট লৈ যাব। তাৰ বাহিৰে উন্নয়নমূলক সকলো কাম স্তব্ধ। আজি মুখ্যমন্ত্ৰীৰ যি আজি MLA বিলাকৰ যি বিধায়ক পুঁজি, সেই বিধায়ক পুঁজি দিব পৰা নাই। 1 কোটি টকাৰ ভিতৰত মাত্ৰ 56 লাখ টকা দিছে। কালি মই সুধিছিলোঁ যে সুৰক্ষিত আঁচনি কিয় বন্ধ হৈ গৈছে? একেবাৰে বন্ধ হ'ল নে নতুনকৈ আৰম্ভ হ'ব? ক'লে যে সুৰক্ষিত আঁচনি আকৌ খুলিব নে বন্ধ হ'ব, এইটো পৰৱৰ্তী সময়তে সিদ্ধান্ত ল'ব। অৰ্থাৎ চৰকাৰ এতিয়া সিদ্ধান্ত ল'ব পৰা অৱস্থাত নাই। চৰকাৰ দেউলীয়া, অসম চৰকাৰ লাওলোৱা। আজি সেইকাৰণে মই প্ৰশ্ন কৰিছিলোঁ, এই প্ৰশ্ন সকলোৱে, এই প্ৰশ্ন অসমৰ প্ৰত্যেকজন অসমীয়াই এই প্ৰশ্নৰ উত্তৰ পঢ়ি চোৱা দৰকাৰ। আপোনালোকে সকলোৱে জানে যে আজি এগৰাকী বিত্তমন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰীয়ানী, তেখেত যেতিয়া কংগ্ৰেছৰ মন্ত্ৰী আছিলে, পৰিকল্পনা মন্ত্ৰী, তেখেতৰ দিনত অসম বিধানসভাত 3টা সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা প্ৰস্তাৱ লৈছিলে যে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কেন্দ্ৰীয় চৰকাৰে কৰ্তন কৰিছে, সেই মৰ্যাদা অসমৰ কাৰণে ঘূৰাই আনিব লাগে।
তাৰিখকেইটা মই গাই দিছোঁ। আজি সেই প্ৰস্তাৱৰ কপি মই সদনত দাখিল কৰিছোঁ। 4 মাৰ্চ 2015 তাৰিখৰ দিনা অজন্তা নেওগে প্ৰস্তাৱ লৈছিলে যে অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে, সেইটো ঘূৰাই দিব লাগে। 13 আগষ্ট 2015 তাৰিখে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিলে। যে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব লাগে। বিজেপি আহিয়ে কেন্দ্ৰিক প্ৰশ্নৰ উত্তৰত আজি সম্পূৰ্ণ অশুদ্ধ আৰু সম্পূৰ্ণ অসত্য তথ্য আজি বিত্তমন্ত্ৰীয়ে দিবলৈ বাধ্য হ'ল। গতিকে মই আপোনালোকৰ সন্মুখত আজিৰ যি আৰু বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন হোৱাৰ কাৰণে ব্লক গ্ৰাণ্টসমূহ এতিয়ালৈকে বন্ধ আছে, হয় নেকি কথাটো? এই প্ৰশ্নৰ উত্তৰ আজি জবাব দিব নোৱাৰিলে মন্ত্ৰী আজি কিং কৰ্তব্য বিমূঢ় হৈছে, মন্ত্ৰীয়ে আজি মিছা কথা ক'বলৈ বাধ্য হৈছে। মই সেইকাৰণে এই মুহূৰ্তত আজি এই টি চাৰ্ট পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এই এজন বিধায়কৰ প্ৰতিবাদ। মই যেতিয়া ৰাজপথলৈ যাওঁ সকলোৱে কয় যে এওঁ কেৱল আন্দোলন কৰিব জানে। আজি সেইকাৰণে বিধানসভাত যিহেতু টি চাৰ্ট পিন্ধি যাব নোৱাৰি, বিধানসভাৰ ভিতৰলৈ যিহেতু এইটো পিন্ধি যাব নোৱাৰি, গতিকে বিধানসভাৰ বাহিৰত মই আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে বিজেপি চৰকাৰে অসমখন খালে। বিজেপি চৰকাৰে অসমৰ অৰ্থনীতি ভাঙি চুৰমাৰ কৰি দিলে। বিজেপি চৰকাৰৰ দিনত অসমৰ অৰ্থনীতি দেউলীয়া হৈ গ'ল। বিজেপি চৰকাৰৰ দিনত কেৱল ঋণৰ ওপৰত চৰকাৰ চলি আছে আৰু কেইদিনমান